হারাহাস্তি বন্ধ করো অসম সরকার হাই হাই অসম সরকার হাই হাই ভারতীয় নাগরিকক সুৰক্ষা দিয়ক ভাৰতীয় নাগৰিকক। হিমন্ত বিশ্ব শৰ্মাৰ যিমান অধিকাৰ আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিমান অধিকাৰ আছে, ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকৰ লগতে মুছলমানসকলৰ অধিকাৰ আছে। আমাৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে কাঢ়ি ল'ব বিচাৰিছে। তেওঁলোকৰ ক্ষমতাৰ মানে দখল কৰাৰ কাৰণে আমাক সাম্প্ৰদায়িক ৰাজনীতিত তেওঁলোকে চক্ৰবেহুত পেলাই আজি ৱাকফৰ সম্পত্তি ল'ব বিচাৰিছে, কাইলৈ মুছলমানক অত্যাচাৰ জেলত ভৰাব বিচাৰিছে, পৰহি দিনা আৰু এটা কিবা কৰিব, তাৰ পিছদিনা আৰু এটা কিবা কৰিব। মানে এই জাতিটোক কেনেকৈ নিশেষ কৰিব পাৰি, বৰবাদ কৰিব পাৰি, তাৰ কাৰণে এই চৰকাৰখনে চক্ৰান্ত চলাইছে। গতিকে মই আপোনালোকৰ জৰিয়তে এটাই অনুৰোধ জনাওঁ যে আমাক মানুহ হিচাপে জীয়াই থাকিব দিয়ক। আমিও সংবিধানৰ নীতিৰ আধাৰত আমিও জীয়াই থাকিব বিচাৰোঁ। আমাক পনীয়া সামগ্ৰী বুলি ভাবি খালি নিৰ্বাচনৰ আগত ব্যৱহাৰ নকৰিব। আৰু যদি আমাক সঁচাকৈ বেয়া বুলি ভাবিছে, আমাক গুলিয়াই মাৰক না, আমি বুকু পাতি দিওঁ, আমাক গুলিয়াই মাৰক। বিজেপি চৰকাৰ যেতিয়াৰ পৰা ভাৰতবৰ্ষত তথা অসমত তেওঁলোকে ক্ষমতা দখল কৰিছে, ক্ষমতা দখল কৰাৰ পিছতে ভাৰতবৰ্ষৰ যে মুছলমানসকল, তেওঁলোকক মুছলমান বুলি ভবা নাই, তেওঁলোকক এটা পনীয়া সামগ্ৰী বুলি ভাবি আছে। আচলতে অসমত যে কি চৰকাৰ চলিছে এইটো ধৰিব পৰা নাই। হিটলাৰটো নাই, কিন্তু হিটলাৰী শাসন চলিছে, জংগৰ ৰাজ চলিছে। ইয়াত আইন কানুন নাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিহে চলি আছে। ইয়াত ক্ষমতাৰ বলত মুছলমানসকলক 24 ঘণ্টাই কেনেকৈ হাৰাশাস্তি কৰি থাকিব। আমিও কওঁ, কোনো বিদেশী, বাংলাদেশী, পাকিস্তানী কোনো থাকিব নালাগে। কিন্তু এইটো নিয়ম নহয় যে ৰাতি 12 বজাত গৈ কাৰোবাক হেণ্ডকাফ লগাই তুলি আনিব। কোনটো আইনত আছে যে প্ৰমাণ নকৰাকৈ এজন মানুহৰ গাত হাত কৰি লগাব? আমি যিসকল আৰক্ষীয়ে ৰাতি 12 বজাত গৈ হেণ্ডকাফ লগাইছে, তেওঁলোকৰ বিৰুদ্ধে আমি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। প্ৰয়োজনত আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বলৈ আমি বাধ্য হ'ম। মহামান্য বিচাৰকেহে বিচাৰ কৰিব, আৰু কি কোন বিচাৰ কৰিবলৈ? কোনেও নহয়। গতিকে ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন হ'ব। মানুহক যদি হাৰাশাস্তি কৰে, মানুহ ৰাজপথত আহিবই, আৰু ইয়াতকৈ প্ৰবল গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব। আপোনালোকে নিশ্চয়কৈ জানে যে কেইবাদিন ধৰি বাংলাদেশী ধৰাৰ নামত অসম চৰকাৰে তেওঁলোকৰ গৃহ বিভাগৰ জৰিয়তে তেওঁলোকে বাংলাদেশীৰ নামত বিভিন্ন মানুহক তেওঁলোকে হাৰাশাস্তি কৰি আহিছে। বিভিন্ন বৈধ নথি পত্ৰ থকাৰ পিছতো সেইসকল মানুহক বাংলাদেশী বুলি কৰায়ত্ব কৰি তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰা আপোনালোকে নিশ্চয়কৈ দৃষ্টিগোচৰ হৈছে। গতিকে এই ক্ষেত্ৰত আমি অসম চৰকাৰক ক'ব বিচাৰিছোঁ যে 1971 চনৰ 25 মাৰ্চৰ পূৰ্বে যিসকল মানুহ আহিছে, সেইসকল মানুহ ভাৰতীয়, আৰু তাৰপিছত যিসকল মানুহ অসমত অন্যায়ভাৱে অবৈধভাৱে অনুপ্ৰৱেশ কৰিছে, তেওঁলোকক বাংলাদেশ হিচাপে চিনাক্তকৰণ কৰা হওক, বিদেশী হিচাপে চিনাক্তকৰণ কৰা হওক, আমাৰ কোনো ধৰণৰ আপত্তি নাই। আৰু সেইসকল মানুহক বিদেশী বুলি চিনাক্ত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে আমাৰ সহযোগিতা বিচাৰিলে আমি অসম চৰকাৰক পূৰ্ণভাৱে আমি সমৰ্থন জনাম। এই কথাটো আমি বাৰম্বাৰ কৈ অহাৰ পিছতো অসম চৰকাৰে কোনো ধৰণৰ আইনগতভাৱে কোনো কাৰ্য নকৰি অন্যায়ভাৱে অবৈধভাৱে তেওঁলোকে পুলিচৰ জৰিয়তে তেওঁলোকে বাংলাদেশীৰ নামত সাধাৰণ জনতাক কৰায়ত্ব কৰি তেওঁলোকক মানসিকভাৱে শাৰীৰিকভাৱে তেওঁলোকক হস্তনষ্ট কৰি আছে। এই কথাটোত আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ তথা নেমছে তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি অসম চৰকাৰক কৈছোঁ, যিহেতু আইনী ব্যৱস্থা এটা আছে যে তেওঁলোকে ট্ৰাইব্যুনেল কোৰ্টৰ জৰিয়তে কোনো মানুহ যদি বাংলাদেশী হয় বা বিদেশী বুলি যদি সন্দেহ হয়, সেইজন মানুহক ট্ৰাইব্যুনেল কোৰ্টৰ জৰিয়তে তেওঁক চিনাক্ত কৰি তেওঁক বাংলাদেশলৈ তেওঁক পঠিয়াই দিয়ক, আমাৰ কোনো আপত্তি নাই। এই কথাত আমি সহযোগ কৰিম। কিন্তু